এই মুহূৰ্তত মই তেজপুৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। জুবিনদাৰ সেই দুখ খবৰ পোৱা মাত্ৰকৈ এতিয়া সকলো ওলাই আহিছে, পৰিৱেশটো দেখুৱাইছোঁ। বিভিন্ন লোক ওলাই আহিছে আৰু এনেদৰে সকলোৱে আজিৰ এই দুখৰ সমভাগী হ'বলৈ বিচাৰিছে। মই কলাগুৰুৰ পুত্ৰ বিধায়ক পিঠিয়াছ ৰাভা আছে, মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ আদৰ্শ আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৱেই বিষ্ণু ৰাভাৰ ফেষ্টিভেল আৰম্ভ কৰিছিল অসমত। কি ক'ব? হয়, হঠাৎ খবৰ পালোঁ জুবিন গাৰ্গ আৰু নাই। ই অসমীয়া জাতিৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, আমাৰ কাৰণে এই কল্পনাৰ অতীত, কিন্তু জুবিন গাৰ্গ নাই। আৰু জুবিন গাৰ্গে আমাক যিখিনি দি থৈ গ'ল, গীতেৰে কথাছবিৰে বিভিন্ন সময়ত বিভিন্ন কণ্ট্ৰভাৰ্চিৰে জুবিন গাৰ্গ হৈ আছিলে। আৰু জুবিন গাৰ্গ আজি নোহোৱাৰ কাৰণে আজি অসমৰ দেখিছে আপুনি পিছফালে অগণন ডেকা গাভৰুৰ ল'ৰা ছোৱালীয়ে ইয়াত গোট খাইছে। জুবিন গাৰ্গ আৰু নাই, জুবিন গাৰ্গ আৰু নাই। এটা অধ্যায় আজি সামৰণি পৰিল। বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁ নিজৰ অন্তৰ মাজত ৰাখিছিলে আৰু তেওঁৰ আদৰ্শৰে তেওঁ অনুপ্ৰাণিত হৈ বহুতো গান বিভিন্ন জাতি জনগোষ্ঠীৰ, বহুতো অসমৰ জাতি জনগোষ্ঠীৰ বড়ো, মিচিং, কাৰ্বি, নেপালী বিভিন্ন জাতিৰ ভাষাত তেওঁ গান গাই গৈছে। তেওঁ গোৱালপৰীয়া লোকগীত গাইছে, কামৰূপীয়া লোকগীত গাইছে, দিহানাম গাইছে, কিমান গান গাই থৈছে। তাক আমি এতিয়াও জুবিন গাৰ্গৰ এই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰে আৰু অসমীয়া ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। এটা অধ্যায় শেষ হ'ল, জুবিন গাৰ্গৰ অধ্যায়। আমি আশা ৰাখিম এতিয়া নতুন অধ্যায় এটা সৃষ্টি হওক, কোনে আহি জুবিন গাৰ্গৰ এই খালী ঠাইখিনি পূৰ্ণ কৰিব পাৰে। হয়, নিশ্চয়কৈ। গোৰ্খা ছাত্ৰ সন্থাৰ দীপক চুব্বা আছে, কি ক'ব? হয়, অত্যন্ত কঠিন খবৰ এক পালোঁ আমি। আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আমাৰ তেজপুৰ মহাবিদ্যালয়ৰ যি এক নৱাগত সভা আছিলে, আমি এই খবৰটো পোৱাৰ লগে লগে আমি সভা বৰ্জন কৰিলোঁ আৰু লগতে আমি 10 দিনৰ এক শোক আমি ঘোষণা কৰিছোঁ। আৰু 10 দিনলৈকে আমি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি নাপাতোঁ আৰু কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি অংশগ্ৰহণ নকৰোঁ। সেয়া আমি আজি ঘোষণা কৰিছোঁ। আৰু অসমৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে সদায় মাত মাতি হয় এজন জাতীয়তাবাদী এজন ব্যক্তি আমি হেৰুৱালোঁ। এজন শিল্পী, যদিও তেওঁ শিল্পী, কিন্তু তেখেতে অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত তেওঁ মাত মাতি আহিছিলে। তেওঁ সদায় নিজৰ যি দায়িত্ব তেওঁ পালন কৰি আহিছিলে। তেনে এজন ব্যক্তি আমি হেৰুৱা আমি আজি যথেষ্ট আমি কষ্ট পাইছোঁ। আৰু নিশ্চয় অহা দিনবিলাকত তেনে এজন শিল্পী আমি পাবলৈ নাই। হয়, স্বাভাৱিকতে কি ক'ব, বিতুপন বৰা আছে অতি ঘনিষ্ঠভাৱে তেজপুৰত। আপুনি বিভিন্ন সময়ত জুবিন গাৰ্গ আহিলে লগ পাই যিহেতু। হয়, জুবিন গাৰ্গ নাই বুলি ক'বলৈ এতিয়াও যেন বাতৰিটো যেন মিছা বুলি প্ৰকাশ কৰে, সেইটোৱে হেৰি কৰিছোঁ। আৰু যদি বাতৰিটো নহয়, এইটো ভুল হওক, ভুল বাতৰি এটা হওক, তাৰ যে আজি এইটো আমাৰ নিজৰ জেগাত নহয়, বাহিৰৰ দেশ এখনত গৈ পেলাই কি যে এনেকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল, সেইটো কাৰণে আমাৰ মানে বহুত অন্তৰত লাগিছে। আৰু আমাৰ লগত বহুত ঘনিষ্ঠ আছিলে তেখেতৰ কলাগুৰু ফেষ্টিভেলত। আমি নহ'লে গোটেই ফেষ্টিভেলটোত আমি মেক্সিমাম তেওঁলোকৰ লগত একদম পূৰা ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আৰু জুবিনৰ লগত বহুত অনুষ্ঠানত একেলগে আছোঁ, তেওঁৰ গানো গাইছোঁ। জুবিনে যেতিয়াৰ পৰা গান গাইছে আমিও তেতিয়াৰ পৰাই গান গাইছোঁ। তেওঁ নাই যে আজি আমাৰ কি ক'ম, এতিয়া আমাৰ ঘৰতটোতো কান্দা হুলস্থুল হৈ আছে চবৰে মাজতে। হয়, নিশ্চিতভাৱে কল্পনাৰ অতীত। কি ক'বা, যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে যিহেতু? হঠাৎ আমালৈ যিটো খবৰ আহিলে যে অসমৰ ইয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আৰু নাই, আমি অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা তেখেতলৈ প্ৰথমতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অসমীয়া সমাজ জীৱনৰ বাবে, অসমীয়া চলচ্চিত্ৰ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই ক্ষতি কেতিয়াও পূৰণ কৰিব পৰা নাযাব। তেখেতৰ মৃত্যু আমাৰ বাবে এক অভাৱনীয় আৰু এক বিৰাট আশ্চৰ্যকৰ ঘটনা যেন পৰিলক্ষিত হৈছে। স্বাভাৱিকতে যুৱ প্ৰজন্মৰ আৰু বহুত প্ৰতিনিধি আছে, কি ক'বা? এক অপূৰণীয় ক্ষতি, সঁচাকৈ মানি ল'ব পৰা নাই। এনেকুৱা লাগিছে যেন এই খবৰটো মিছা হৈ আহক, এই বাতৰিটো যেন মিছা হওক। জুবিন দা আমাৰ মাজত আৰু নাই, কেতিয়াও মানি ল'ব পৰা নাই। অসমৰ বাবে এক অপূৰণীয় ক্ষতি। এনেকুৱা এটা অনুভৱ হৈছে, আজি 3 মাহ আগতে দেউতাক হেৰাইছোঁ, আজি যেন ঘৰখনৰ ডাঙৰ দাদাক হেৰুৱাইছোঁ। জুবিন দাৰ আত্মাই চিৰশান্তি পাওক, তেওঁ অসমৰ বাবে সদায় জিলিকি থাকক। নিশ্চিতভাৱে কি ক'বা, জুবিন দা নাই? হয়, বহুত দুখিত খবৰ, যিহেতু সাংস্কৃতিক জগতৰ এজন বিশেষ কণ্ঠশিল্পী আমাৰ মাজত নাই। আৰু জুবিন গাৰ্গৰ নিচিনা বেলেগ এজন পাম বুলি আৰু আশাও নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।